নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাহাবদিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ আমাৰ শিঙৰি শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ৰ সন্মুখত। আৰু এই গুপ্তেশ্বৰ দেৱালয়তে হ'বলৈ গৈ আছে এইবাৰ অতিৰুদ্ৰ মহাযজ্ঞ। আৰু এই অতিৰুদ্ৰ মহাযজ্ঞ অনুষ্ঠিত হ'ব 23 নৱেম্বৰ 2025 পৰা আৰম্ভ কৰি 30 নৱেম্বৰ 2025 চনলৈকে। তো মই আজি আহি পেলাই উপস্থিত হৈছোঁ আৰু এই অতিৰুদ্ৰ মহাযজ্ঞৰ যি পৰিৱেশ আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে দেখাম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। এটি উখল মাখল পৰিৱেশ আমাৰ শিঙৰি গুপ্তেশ্বৰ দেৱালয়ত। তো অহাকালিৰ পৰা অনুষ্ঠিত হ'ব অতিৰুদ্ৰ মহাযজ্ঞ আৰু এই মহাযজ্ঞৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ছাৰে। তো অহাকালি অৰ্থাৎ 23 তাৰিখে ৰাতিপুৱা 8 বজাত অতিৰুদ্ৰ মহাযজ্ঞ আনুষ্ঠানিকভাৱে মুকলি কৰিব অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ছাৰে। তো বৰ্তমান আছোঁ মই শিঙৰি গুপ্তেশ্বৰ দেৱালয়ৰ সন্মুখত আৰু ইয়াত এটি অতি উখল মাখল পৰিৱেশ বিৰাজমান কৰিছে। চাৰিওফালে আধ্যাত্মিক পৰিৱেশ, বহুত দূৰ দূৰণিৰ পৰা লোকসকল আহি আছে ইয়াত। আৰু অহাকালিৰ পৰা এসপ্তাহ জোৰা ইয়াত অতিৰুদ্ৰ মহাযজ্ঞ অনুষ্ঠিত হ'ব দিনে ৰাতিয়ে। তো বিভিন্ন ঠাইৰ পৰা ভক্তপ্ৰাণ লোকসকল আহি আছে। তো আজিয়ে দেখিবলৈ পাইছোঁ বিভিন্ন ঠাইৰ পৰা অহা লোকসকল আহি পেলাই ইয়াত ভিৰ কৰি আছে। তো মই ভিতৰত গৈ আছোঁ, যিমানখিনি পাৰোঁ আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে দেখাম আৰু ভিডিঅ'টো আপোনালোকে বেছি শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায়। আকৌ মই পুনৰবাৰ কৈছোঁ, এই অতিৰুদ্ৰ মহাযজ্ঞ অনুষ্ঠিত হ'ব আমাৰ ঢেকিয়াজুলি শিঙৰিৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত। আৰু অহা 23 তাৰিখৰ পৰা 30 নৱেম্বৰলৈকে এই মহাযজ্ঞ চলিব। তো আপোনালোক সকলোৱে আহিব আৰু ভিডিঅ'টো আপোনালোকে বেছি শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায়। বৰ্তমান মই উপস্থিত আছোঁ যিখিনি ঠাইত অতিৰুদ্ৰ মহাযজ্ঞ অনুষ্ঠিত হ'ব আৰু মই বাহিৰত আছোঁ। বাহিৰৰ পৰা আপোনালোকক দেখাই আছোঁ এটি ব্যাপক প্ৰস্তুতি চলি আছে। অহাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিব আৰু বাহিৰৰ পৰা যিমানখিনি পাৰোঁ মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাই গৈছোঁ। আৰু আপোনালোকে দেখিবলৈ পাইছে এক বিশাল আয়োজন, এটি ৰুদ্ৰ মহাযজ্ঞৰ বিশাল আয়োজন চলি আছে। তো মাজত মাথো আজিৰ দিনটোৱে কালিৰ পৰা ইয়াতে অতিৰুদ্ৰ মহাযজ্ঞ আৰম্ভ হ'ব আৰু ইয়াতে হ'ব। ইয়াত 11টা কুণ্ড স্থাপন কৰা হৈছে য'ত যজ্ঞ হ'ব আৰু দিনে ৰাতিয়ে কাম চলি আছে। তো আপোনালোকে আজিও দেখিবলৈ পাইছে যে কাম চলি আছে, দিনে ৰাতিয়ে কাম চলি আছে। আৰু মই বাহিৰৰ পৰা আপোনালোকক এবাৰ যজ্ঞ স্থানৰ পৰিৱেশ দেখাই আছোঁ। আৰু এয়া চাওক আপোনালোকে, পূৰা কাম চলি আছে আৰু ইয়াতেই অনুষ্ঠিত হ'ব ৰুদ্ৰ মহাযজ্ঞ। দিনে নিশাই কাম চলি আছে, গোটেই উৎসৱমুখৰ পৰিৱেশ, এটি আধ্যাত্মিক পৰিৱেশ। আৰু আশা কৰা হৈছে অসমৰ ভক্তপ্ৰাণ লোক আহি উপস্থিত হ'ব, লগতে অসমৰ বাহিৰৰো যিসকল সন্যাসী বাবা আছে সকলোৱে আহি ইয়াত উপস্থিত হ'ব। এটি মহা অনুষ্ঠান, মহাযজ্ঞ, ৰুদ্ৰ মহাযজ্ঞ আৰু প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু অতি আটকধুনীয়াকৈ সজাইছে। তো এয়া হৈছে আমাৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় শিঙৰিৰ আজিৰ পৰিৱেশ। তো অহাকালিৰ পৰা অনুষ্ঠিত হ'ব ইয়াত ৰুদ্ৰ মহাযজ্ঞ। এই যজ্ঞৰ ওপৰত আন কোনো যজ্ঞ নাই। তো এইখিনি স্থানতেই হ'ব মহাযজ্ঞ আৰু ইয়াত 11টা কুণ্ড স্থাপন কৰা হৈছে। তো আপোনালোকক মই বাহিৰৰ পৰা দেখাইছোঁ। তো ভিতৰত প্ৰৱেশ নিষেধ, তো মই ভিতৰত সোমাব পৰা নাই আৰু মই নোসোমাওঁ যিহেতু এটি ধৰ্মীয় অনুষ্ঠান। তো মই বাহিৰৰ পৰাই দেখাইছোঁ। এয়া হৈছে যজ্ঞস্থলী, যিখিনি ঠাইত মই ৰৈ আছোঁ আৰু বিশাল আয়োজন। ইফালে ষ্টেজ সাজু কৰি ৰখা হৈছে আৰু এয়া হৈছে আজিৰ পৰিৱেশ, যি শিঙৰি শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ৰ যি ৰুদ্ৰ মহাযজ্ঞ অনুষ্ঠিত হ'বলৈ গৈ আছে। এয়া হৈছে আজিৰ দিনৰ পৰিৱেশ। তো কাম পূৰ্ণগতিত চলি আছে আৰু অহাকালি আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিব। তো এয়া চাওক আপোনালোকে, আয়োজন প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু বিভিন্ন ঠাইৰ পৰা লোকসকল আজি আহি ইয়াত উপস্থিত হোৱা মই দেখিবলৈ পাইছোঁ। আৰু এটি মহাযজ্ঞ বুলি ক'লে এটি মহা অনুষ্ঠান
আৰু ইয়াত দিনে ৰাতিয়ে ভক্তপ্ৰাণ লোকসকলক আপোনালোকে দেখিবলৈ পাব। এয়া হৈছে পৰিৱেশ শিঙৰি গুপ্তেশ্বৰ দেৱালয়ৰ পৰিৱেশ। তো ব্যাপক আয়োজন প্ৰায় সম্পূৰ্ণ হৈছে। তো অহাকালি CM প্ৰগ্ৰাম আছে। তো CM অহাৰ কাৰণে যা যোগাৰ চলি আছে আৰু কিছুমান প্ৰট'কল আছে আজি। তো কালিৰ পৰা ইয়াত সকলো মানুহ আহিব পাৰিব আৰু এই মহাযজ্ঞ অনুষ্ঠিত হ'ব 23 তাৰিখৰ পৰা 30 তাৰিখলৈ। তো এয়া হৈছে পৰিৱেশ। তো এপাক আপোনালোকক সকলোকে দেখাই দিছোঁ। তো বহুত ধুনীয়াকৈ সজাইছে চাৰিওফালে। তো আজিও VVIP সকল আহিছে। তো CM প্ৰগ্ৰামৰ আগত কিছুমান প্ৰট'কল থাকে। তো সেয়া মানি পেলাই গোটেই কামখিনি আজি চলি আছে। আৰু সেই আগফালে দেখিবলৈ পাইছে ভোলে বাবাৰ এটি বিশাল প্ৰতিমূৰ্তি তাত স্থাপন কৰা হৈছে। তো বেলিটো অপজিট আছে, মই আপোনালোকক ভালকৈ দেখাব নোৱাৰিম। তো এয়াই আজিৰ যি পৰিৱেশ। তো আজিও দেখিছোঁ বিভিন্ন ঠাইৰ পৰা ভক্তপ্ৰাণ লোকসকল আহি আছে। আৰু এইবিলাক যে আপোনালোকে ছাইডত দেখিবলৈ পাইছে, ইয়াত ভক্তপ্ৰাণ লোকসকল থাকিব, যিসকল এই মহাযজ্ঞৰ লগত জড়িত লোক। আৰু বিভিন্ন ঠাইৰ লগতে বাহিৰৰ পৰাও সাধু সন্যাসীসকল আহি ইয়াত উপস্থিত হ'ব। তো এতিয়া আধ্যাত্মিক পৰিৱেশ। আৰু এয়া আমাৰ শোণিতপুৰ জিলাত চাগে প্ৰথম এটি মহাযজ্ঞ, ৰুদ্ৰ মহাযজ্ঞ, যি আমাৰ শিঙৰিত এবাৰ হ'বলৈ গৈ আছে। তো আপোনালোকেও আহি পেলাই এই মহাযজ্ঞত অংশগ্ৰহণ কৰিব। আৰু মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, বেছি শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে গম পায়। তো মই ভিতৰত আছিলোঁ, ভিতৰৰ পৰা আপোনালোকক যি মহাযজ্ঞস্থলীৰ পৰিৱেশ আপোনালোকক মই দেখাইছোঁ। এয়া চাওক, এয়া হৈছে মূল পেণ্ডেল য'ত যজ্ঞ অনুষ্ঠিত কৰা হ'ব। এয়া হৈছে ৰুদ্ৰ মহাযজ্ঞৰ আয়োজন পূৰ্ণগতিত চলি আছে, প্ৰায় সম্পূৰ্ণ হৈছে আৰু আজিৰ ভিতৰত প্ৰায় সম্পূৰ্ণ হৈ উঠিব। তো পেণ্ডেলৰ কাম সম্পূৰ্ণ হৈ গ'ল। যিখিনি ডেক'ৰেশ্যন, যিখিনি যজ্ঞ কুণ্ড স্থাপন কৰা হৈছে, গোটেইখিনি কাম হৈ গ'ল। আৰু ইয়াত অতি সুচাৰুৰূপে কামখিনি চলি আছে। তো আপোনালোকে দেখিবলৈ পাইছে এই ভিডিঅ'ৰ জৰিয়তে। আৰু বহুত ধুনীয়া পৰিৱেশ আৰু ৰাস্তা ঘাটবিলাকো সম্পূৰ্ণ পকা কৰি দিছে। তো এয়া চাওক, আগতে এয়া কেঁচা ৰাস্তা আছিলে, সম্পূৰ্ণ পকা হৈ গ'ল, ইফালেও ৰাস্তা দিছে। তো বহুত ধুনীয়া পৰিৱেশ, বহুত উখল মাখল পৰিৱেশ শিঙৰি গুপ্তেশ্বৰ দেৱালয়ত। আৰু ভালো লাগিছে, আমাৰ শোণিতপুৰ জিলাত এয়া প্ৰথম এটি ইমান বৃহৎ অনুষ্ঠান হ'বলৈ গৈ আছে। আৰু এইখিনিতে শিৱ বাবাৰ এটি বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। তো বেলিটো ওলোটা ফালে আছে, আপোনালোকে ক্লিয়াৰ দেখিবলৈ নাপাব। এয়া চাওক, ইয়াত ভোলে বাবা বহি আছে, এটি বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। তো বন্ধুসকল, যিমানখিনি পাৰিলোঁ যজ্ঞস্থলীৰ পৰা আজি আপোনালোকক ভিডিঅ'টো আগবঢ়ালোঁ। মোৰ ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব।